আমি চাৰিটা কাম কৰি দিম আপোনালোকৰ ৰাইজৰ দলক জিকাই দিলে আপোনালোকক চাৰিটা কাম কৰি দিম। এক, আপোনালোকৰ সকলোৰে মাটিৰ পট্টা দিম। দুই, আপোনালোকৰ সকলোৰে মাটি বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিম। তিনি, আপোনালোকৰ সকলোৰে পথাৰত পানী যোগান দি দিম। আৰু যদি কোনোবাই নিজে নিজৰ পাম্পৰ পৰা পথাৰত পানী দি খেতি কৰে তেতিয়াহ'লে পাম্পৰ ইলেক্ট্ৰিচিটি খৰচ আৰু ডিজেলৰ খৰচটো আমি চৰকাৰে দি দিম আপোনালোকক। আৰু চাৰি, আপোনালোকক আমি এখন গাঁৱত 4খন-5খনকৈ ট্ৰেক্টৰ দিম যাতে সকলো মানুহে চৰকাৰৰ ট্ৰেক্টৰে খেতি কৰিব পাৰে। পাঁচ নম্বৰ, আপোনালোকক প্ৰত্যেকৰে খেতি যদি আগতে বছৰত 3বাৰ খেতি কৰে পথাৰত তেতিয়াহ'লে আপোনালোকক পথাৰৰ খাজনাৰো ৰেহাই কৰি দিম। আৰু যদি খেতি নকৰে তেতিয়াহ'লে 3 গুণ খাজনা বঢ়াই দিম। ভাল মানে বেয়া হ'ব? মই বেলেগ ধৰণৰ মানুহক উল্টা কথা কৈলে আপোনাৰ চৰিপুটি নাম্বাৰ চিলিণ্ডাৰ চিন গম পাইছেনে? চিনটো কি? চিলিণ্ডাৰ। তাৰপিছত আমাৰ AP মেম্বাৰ উঠাইছোঁ আমি এইটো কি পথাৰ বেচামাৰীৰ পৰা আমি উঠাইছোঁ জয়নাল আবেদিন। তাৰপিছত আমি লালি পথাৰৰ পৰা উঠাইছোঁ অজুফা খাতুন। আৰু তাৰপাছত আমি মুৰিয়াদালৰ পৰা উঠাইছোঁ মানে আমিনুল ইছলামক মই কথাটো বুজি নাপাওঁ যে তেওঁ দেশৰ বিৰুদ্ধে কেলে পটককৈ কথা কৈ দিয়ে। সকলোৱে জানে যে সন্ত্ৰাসবাদীয়ে মানুহ মাৰিছে, হঠাতে তেওঁ এনে উল্টা কথা এটা কৈ দিয়ে নামটো কিনিবৰ কাৰণে। গতিকে তেখেতে কি কৰে, তেখেতে এইবিলাক কথা কোৱাৰ কাৰণে গোটেই মুছলমান সম্প্ৰদায়টোৰ ওপৰত বদনাম হৈ যায়। সেইকাৰণে মই আমিনুল ইছলাম ডাঙৰীয়াক অনুৰোধ জনাওঁ যে তেখেতে অকণ মুখখন চম্ভালক, তেখেতে যিটি কথা নকওক আৰু এইবাৰ ওলাই আহি যাতে ভৱিষ্যতে কেতিয়াও এনেকুৱা কথা নকয় তাৰ কাৰণে তেওঁ জেলতে শপত লৈ আহে। আপোনালোকে এই আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কাজিয়া লগাব খুজিলে মই বেয়া পাওঁ। আমি বিৰোধী দলবিলাকে কাজিয়া লাগি থাকিলে লাভ একো নাই। সেইকাৰণে ভূপেন বৰাই কি কৈছে কৈ থাকক, মই একো ক'ব নোখোজোঁ। কিন্তু এটাই কথা যে ভূপেন বৰাৰ উচ্চাকাংক্ষাটো অলপ বেছি হৈছে। ভূপেন বৰাই সদায় মই ইয়াৰ পৰা গৈ ডাইৰেক্ট জনতা ভৱন যাম, ইয়াৰ পৰা গৈ মই ডাইৰেক্ট চিফ মিনিষ্টাৰ হ'ম, ইয়াৰ পৰা গৈ মই চৰকাৰী গাড়ীত উঠিম, এইবিলাক যিবিলাক কথা কৈ থাকে এইবিলাকৰ পৰা মানুহে গম পাইছে যে কংগ্ৰেছে অকল যেনে তেনে ক্ষমতাটো ল'বলৈ চাইছে, ৰাইজৰ কথাটো তেওঁলোকৰ গুৰুত্বপূৰ্ণ নহয়। তেওঁ যিবিলাক কথা কৈ আছে এই কথাবিলাক ৰাইজৰ কাৰণে বৰ মানে লায়কৰ নহয়। সেইকাৰণে মই ভূপেন দাক অনুৰোধ জনাম যে ভূপেন দা আপুনি বিজেপিক খেদাব বিচাৰে নে নাই? যদি বিজেপিক খেদাব বিচাৰে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। MP ইলেকশ্যনত আপোনাক একলগ হ'বলৈ ক'লোঁ, একলগ নহ'ল। উপ নিৰ্বাচনত আপোনাক একলগ হ'বলৈ ক'লোঁ, নহ'ল। প্ৰথমটো উপ নিৰ্বাচনত একলগ হ'বলৈ ক'লোঁ, নহ'ল। 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি একলগ হ'বলৈ কৈছিলোঁ, তেতিয়া ৰিপুণ বৰা আছিলে, তেতিয়াও নহ'ল। আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনত 5 নম্বৰবাৰ আপোনালোকে একলগ নহ'ল। সদায় আপোনালোকে বিজেপিক সহায় কৰিবৰ কাৰণে এনেকৈ ভাগ কৰি দিয়ে আৰু তাৰপিছত গোটেই বদনামটো আপোনালোকে দি দিয়ে ৰাইজৰ দল আৰু সৰু সৰু দলবিলাকৰ পৰা। সেইকাৰণে কংগ্ৰেছ দলক মই অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলে হয় অকলে ইলেকশ্যন খেলক যদি সাহস আছে। মই মানে ভূপেন বৰাক এটা কথা কিন্তু কৈ থলোঁ, যদি ভূপেন বৰাই চেলেঞ্জ কৰে, ভূপেন বৰাই ৰঙানদী সমষ্টিত 8ৰ পৰা 10,000 ভোট পাব। তেওঁক বেয়াকৈ হৰুৱাই দিম। কিন্তু এতিয়া এইবিলাক কথাত লাগিবলৈ আমাৰ মন নাই, সেইবিলাক লাগি নাথাকোঁ আমি। ভূপেন বৰাৰ বিৰুদ্ধে কাজিয়া লাগিবলৈ মোৰ নহয়। মোৰ কাজিয়াটো হিমন্ত বিশ্ব শৰ্মাৰ লগত, মোৰ কাজিয়াটো মোদীৰ লগত। ভূপেন বৰাই কিয় খুচি মোক গালি পাৰি আছে? মই গালি পাৰিব নহ'লে ভূপেন বৰাই ৰ'ব নোৱাৰিব। মই গালি নেপাৰোঁ বুলি ফাং কথা কৈ আছোঁ। গতিকে মই ভাবোঁ যে কংগ্ৰেছে গালি পৰা বন্ধ কৰক আৰু কংগ্ৰেছে যি গালি পাৰি থাকিলে মই উত্তৰ নিদিওঁ। কিন্তু আপোনালোকে সকলোৱে মনত ৰাখক যে 2026 চনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব, হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা খেদিব লাগিব, নহ'লে অসমৰ মানুহ নাবাচে। ধন্যবাদ।